নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত তুলা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক সম্প্ৰীতি বৃদ্ধি পাব। সকলো সদস্যৰ মাজত পাৰস্পৰিক বিশ্বাস পূৰ্বতকৈ অধিক শক্তিশালী হ'ব। আপুনি মূলতঃ আপোনাৰ ভাই ভনীৰ পৰা সম্পূৰ্ণৰূপে সমৰ্থন লাভ কৰিব, যিয়ে আপোনাৰ উন্নতিত অতি সহায় কৰিব। পৰিয়ালৰ সদস্য আধ্যাত্মিকতাৰ প্ৰতি অধিক প্ৰবল হ'ব আৰু ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান আয়োজন হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখিবলৈ পোৱা গৈছে। আত্মীয় স্বজন ঘৰত আহিব আৰু অহা যোৱা থাকিব, যাৰ বাবে ব্যস্ততা অলপ বেছি থাকিব। এই সময়ছোৱাত নিজৰ স্বভাৱত কোমলতা বজাই ৰাখক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যোৱা মাহত ব্যৱসায়ীসকলে যিমানেই ক্ষতিৰ সন্মুখীন হৈছিল, এই মাহত বহু কম হ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ যথেষ্ট ভাল হ'ব আৰু নতুন ধাৰণাও বিশেষভাৱে প্ৰকাশ পাব। ইয়াৰ ভিত্তিত আপুনিও নিজৰ কিছু নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিব পাৰে। ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে বহুত ভাল হ'ব। এই মাহটো চৰকাৰী খণ্ডত কাম কৰা ব্যক্তিসকলে অলপ ব্যস্ততাপূৰ্ণ হ'ব, যাৰ বাবে তেওঁলোকে বহুত কাম কৰিব লাগিব। এনে পৰিস্থিতিত পৰিয়ালটোৰ বাবে অতি কম সময় উপলব্ধ হ'ব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে এই মাহত কিছু সকাহ নিশ্চয় পাব, কিন্তু তেওঁলোকে কাৰ্যালয়ৰ ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগিব, অন্যথা ই তেওঁলোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ বাবে শৈক্ষিক দৃষ্টিকোণৰ পৰা প্ৰত্যাহ্বানমূলক হ'ব আৰু আপুনি সফল হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনিও আপোনাৰ শিক্ষাৰ সন্দৰ্ভত মানসিক চাপৰ বলি হ'ব পাৰে, যাৰ ফলত আপোনাৰ মনত দুখৰ সৃষ্টি হ'ব।
এনে সময়ত আপোনাৰ শিক্ষকসকলে আপোনাক সঠিকভাৱে পথ প্ৰদৰ্শন কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে হয়তো এই মাহত নতুন সুযোগ নাপাব, কিন্তু তেওঁলোকে আশা জীয়াই ৰাখিব লাগিব। এই সময়ত কৰা কঠোৰ পৰিশ্ৰম ভৱিষ্যতে অতি উপযোগী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো বিবাহিত লোকসকলৰ বাবে, বিশেষকৈ গৃহিণীৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব। এই মাহত তাই হয়তো স্বামীৰ পৰা উপহাৰ বা নতুন কিবা এটা পাব, যিয়ে তেওঁলোকৰ মাজত প্ৰেম আৰু অধিক বৃদ্ধি কৰিব। যদি আপুনি আপোনাৰ স্বামী বা পত্নীৰ পৰা আঁতৰত থাকে, তেন্তে এই সময়ত আপোনালোক দুয়োজনে এক লগ হোৱাৰ এক প্ৰবল যোগ দেখিবলৈ পোৱা গৈছে। যিসকলে অবিবাহিত আৰু জীৱন সংগী বিচাৰি আছে, তেওঁলোকে এই মাহত বিবাহৰ প্ৰস্তাৱ নিশ্চয়কৈ পাব পাৰে। অবিবাহিত লোকসকলে কাৰোবাৰ লগত ছ'চিয়েল মিডিয়াত ইতিবাচক কথা বতৰা আৰম্ভ কৰিব যদিও সেয়াও কিবা এটা কাৰণত বন্ধ হৈ যাব। এনে পৰিস্থিতিত আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিলে অতি ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা খুবেই ভাল লক্ষণ পোৱা নাই আৰু আপুনি অসুস্থ হোৱাৰ সম্ভাৱনাও আছে। যদি ইতিমধ্যে কোনো গুৰুতৰ ৰোগত আছে, তেন্তে চিকিৎসকৰ সৈতে যোগাযোগত ৰাখক, অন্যথা হঠাতে বেয়া হ'ব পাৰে। যিকোনো কামৰ বাবে ঘৰৰ বাহিৰলৈ যাব লগা হ'লে সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰক। অৱশ্যে মানসিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হৈ উঠিব আৰু কোনো ধৰণৰ সমস্যা নাথাকিব। আপোনাৰ মনলৈ নতুন নতুন ধাৰণা আহিব আৰু আপুনি নিজৰ ভিতৰতে এক নতুন শক্তি বিচাৰি পাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰ ৰং ব্যৱহাৰ কৰিব পাৰে। তুলা ৰাশি ব্যক্তিসকলৰ এক বিশেষ তথ্য এনেধৰণৰ, যদি আপুনি এই মাহত ক'ৰবালৈ যাবলৈ পৰিকল্পনা কৰিছে, তেন্তে গাড়ী চলাব নোৱাৰাৰ যি সাৱধানতা, আপুনি এই বিষয়ে অতি সাৱধান হওক, কাৰণ আপোনাৰ দুৰ্ঘটনা হোৱাৰ যি আশংকা সেয়া দেখিবলৈ পোৱা গৈছে। যদি আপুনি কোনোবা ব্যক্তিক আপোনাৰ বাহনখন চলাবলৈ দিয়ে বা ড্ৰাইভ কৰিবলৈ দিয়ে, তেন্তে আপুনি নিৰাপদে থকাৰ এক সম্ভাৱনাও দেখিবলৈ পোৱা গৈছে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ, সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু
ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ মে মাহটোত তুলা ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ সেই সকলো প্ৰশ্নৰ উত্তৰ আমি সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি লগতে চেনেলটোকো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আমি অন্য এটা ভিডিঅ'ত পুনৰ আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।